আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয়। আজিৰ শাস্ত্ৰ পাঠ ৰোমিয়া 12 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদ। এতেকে হে ভাইবিলাক, ঈশ্বৰৰ সকলো কৰোণাৰ দ্বাৰাই মই তোমালোকক এই বিনয় কৰোঁ, তোমালোকে নিজ নিজ শৰীৰক জীৱিত, পবিত্ৰ আৰু ঈশ্বৰৰ গ্ৰহণীয় বলিস্বৰূপে উৎসৰ্গ কৰা। এয়েই তোমালোকৰ যুক্তিসংগত আৰাধনা। আৰু তোমালোক জগতৰ অনুৰূপ নহবা, কিন্তু যিহতে ঈশ্বৰৰ ইচ্ছা অৰ্থাৎ উত্তম, গ্ৰহণীয় আৰু সিদ্ধ কি তাক পৰীক্ষা কৰি জানিবা, তাৰ কাৰণে তোমালোকে নতুন মন কৰাৰ দ্বাৰাই আন ৰূপ ধৰা। সেয়া আছিল ৰোমিয়া 12 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদ। সৰু ল'ৰা এটিয়ে জন্মদিনৰ কেক কাটি প্ৰথম দুখৰ কেক কাৰ মুখত খুৱাই দিয়ে সেইটো চাবলগীয়া হয়। সাধাৰণতে কাষতে থকা মাককেই খুৱায়, দেউতাকে ফটোহে তুলি থাকে। আমি যাক সকলোতকৈ আপোন বুলি ভাবো তেওঁক সকলোৰে আগভাগটো দিব বিচাৰো। খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমি আমাক নিজকে সম্পূৰ্ণকৈ ঈশ্বৰৰ হাতত গতাই দিবলৈ শিকিব লাগিব। জীৱনৰ কোনো এটা অংশ নিজৰ নিয়ন্ত্ৰণত ৰাখি থোৱা মানে নিজৰ বাবে ৰাখি থোৱা বুজায়, আৰু সম্পূৰ্ণৰূপে নিজকে ঈশ্বৰৰ হাতত নিদিয়াটোৱেই বুজায়। সকলো বিষয়ৰে প্ৰথম ভাগটো ঈশ্বৰক দিবলৈ আমি শিকিব লাগিব। পুৰণি নিয়মত প্ৰথম ফল দিয়াৰ বিধানটোৱে আচলতে আমাক আজি এই কথাটোৱে সোঁৱৰাই দিয়ে, ঈশ্বৰ সলনি হোৱা নাই। আজি আমি ঈশ্বৰক আমাৰ সময়বোৰৰ প্ৰথম ভাগ আৰু শ্ৰেষ্ঠ ভাগ দিবলৈ শিকিব লাগিব। আমাৰ বাকী ৰৈ যোৱা সময়খিনি বা ধনখিনি বা অপথে যোৱা জীৱনটোহে তেওঁক দিবলৈ বিচাৰিলে তেওঁক কেতিয়াও আগভাগ দিয়াটো নুবুজায়। আমাৰ সকলো বিষয়ৰে প্ৰথম ভাগ পোৱাৰ অধিকাৰ ঈশ্বৰৰ আছে, আৰু আমি স্বইচ্ছাই তেনে কৰাটো তেওঁ বিচাৰে। সকলো ক্ষেত্ৰতেই শ্ৰেষ্ঠ বা সৰ্বোত্তমখিনি তেওঁক দিয়াটো ঈশ্বৰে বিচাৰে। বলি আগবঢ়ালে সকলোতকৈ উত্তমটো, কোনো খুঁত নথকা, কোনো বেমাৰ নথকা জন্তুটোহে বলি দিবলৈ কোৱা হৈছিল। সকলোতকৈ উত্তম ভাগ সম্পূৰ্ণ ইচ্ছাৰে ঈশ্বৰলৈ দিব পাৰিব লাগিব, বাধ্যবাধকতাৰে নহয়, কিন্তু অতি আগ্ৰহেৰে, হৰ্ষিত মনেৰে আমি তেওঁক দিয়া উচিত। আমি যিয়েই কৰোঁ ঈশ্বৰৰ গৌৰৱৰ অৰ্থেহে যাতে কৰোঁ, আমাৰ জীৱনৰ যোগেৰে যাতে ঈশ্বৰ গৌৰৱান্বিত হয়। আমি আমাৰ জীৱনটো ভাগ ভাগ কৰিব নোৱাৰো। এই সময়খিনি ঈশ্বৰৰ, এইখিনি মোৰ নিজৰ, এই ধনখিনি ঈশ্বৰৰ, এইখিনি মোৰ নিজৰ বুলি। সকলোখিনি ঈশ্বৰৰেই, আৰু আমি কেৱল ৰখীয়াহে। ঈশ্বৰৰ প্ৰতি এনে সামগ্ৰিক উচৰ্গাৰ মনোভাৱ প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ পৰা ঈশ্বৰে আশা কৰে। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, আমাৰ যি যি আছে সকলো তোমাৰেই। তোমাক যেন তুমি বিচৰা ধৰণে আমি প্ৰেম কৰি চলিব পাৰিম, আৰু আমাৰ জীৱনৰ প্ৰকৃত গৰাকী হিচাপে তোমাক মানি চলিব পাৰিম, এনে উৎসৰ্গিত জীৱন যাপন কৰিবলৈ তুমি আমাক সহায় কৰা। আজিৰ দিনটো তোমাৰ হাততে গতাইছো, ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।